নমস্কাৰ এই মুহূৰ্তত জনাবলৈছো অন্য এক খবৰ 1974 চনত ডক্টৰ ভূপেন হাজৰিকাৰ পলাশৰ ৰঙৰ পৰিচালনা কৰা যশস্বী চলচ্চিত্ৰ পৰিচালক তথা নাট্যকাৰ তথা ঔপন্যাসিকৰ জীৱন বৰাৰ মৃত্যু ঘটে তেখেতৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ লখিমপুৰবাসী ৰাইজ সোমবাৰে 7:40 লখিমপুৰ জিলা সৰ্বেশ্বৰ বৰুৱা পথত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে নাট্যকাৰ একেদৰে ঔপন্যাসিক জীৱন বৰাই সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ মঙ্গলবাৰে উত্তৰ লখিমপুৰ চৰকাৰী বিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হয় 1933 চনৰ পানীগাঁৱত জন্ম লাভ কৰে আৰু 1946 পৰা 1948 চনলৈ তেলাহী কমলাবাৰী ছাত্ৰ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব লৈ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল এইজন লোকে 1972 চনৰ পৰা 1976 চনত নিমিত উপজা পুনৰ মাটি আৰু পলাশৰ ৰঙৰ জৰিয়তে সমগ্ৰ অসমতে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী জীৱন বৰাই 1976 চনত ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাৰে পলাশৰ ৰঙৰ পৰিচালনা কৰিছিল আৰু 1955 চনত যোৰহাট জেবি মহাবিদ্যালয়ত পঢ়ি থাকোঁতেই ৰহদৈ লিগিৰিত অভিনয় কৰি নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ সান্নিধ্যলৈ আহিছিল আৰু তাৰ পিছতেই তেওঁ ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক সভাপতি লখিমপুৰ চিনে আস্থা সভাপতি আৰু লখিমপুৰ সত্ৰীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিত্বৰ দায়িত্ব পালন কৰিছিল এইগৰাকী লোকে 7খন অনুবাদ নাটক 12খন একাংকিকা নাট আৰু 11খন পূৰ্ণাংগ নাটক ৰচনা কৰিছিল এইগৰাকী মহান কবিয়ে উপজা শুৱনি জনমে জনমে বৃদ্ধস্য তৰুণী সুৰ আৰু চন্দ্ৰ অগ্নি দীক্ষা চলচ্চিত্ৰ সংক্ষিপ্ত ইতিহাস আৰু উপজা সোণৰ মাটি তেখেতৰ মৃত্যুত লখিমপুৰ জিলা ছাত্ৰ সন্থা কমলাবাৰী পথ নাগৰিক সমাজ সাহিত্য সভা অসম সুৰক্ষা ঐক্য মঞ্চ গণ নাট্য সংঘ লখিমপুৰ সাংস্কৃতিক নিয়া পানীগাঁও প্ৰগতি সংঘ বছাগাঁও জ্ঞানোদয় সমূহিক কেন্দ্ৰই গভীৰ শোক প্ৰকাশ কৰিছে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ডক্টৰ জয়প্ৰকাশ দাসেও কংগ্ৰেছৰ দলৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে মৃত্যুৰ সময়ত 2 পুত্ৰ বোৱাৰী আৰু 3গৰাকী কন্যা এৰি থৈ যায় এইগৰাকী পৰিচালকে বেজাৰৰ সৈতে আমি কেইআষাৰমান কথা ক'ব খুজিছোঁ প্ৰয়াত জীৱন বৰাৰ সম্পৰ্কে জীৱন বৰা দেৱ জীৱন যুদ্ধৰ এগৰাকী অতি সাহসী যোদ্ধা ওৰে জীৱন এই প্ৰায় 90 বছৰেই হ'ল তেখেতৰ এই জীৱনটোত তেখেতে নানান কৰ্মৰ সৈতে নিজক জীৱিত কৰি থৈ গৈছিল আজি তেখেতৰ বিয়োগত আমি বিশেষকৈ পানীগাঁও অঞ্চলত অতি দুখ আৰু বেজাৰ অনুভৱ কৰোঁ কাৰণ জীৱন বৰাৰ যিটো কৰ্মৰাজি সেইখিনি কৈ শেষ কৰিব নোৱাৰি এই সুদীৰ্ঘ জীৱন বাটত তেখেতে ইহকাল পৰকালৰ কাৰণে বহুতো সম্পদ গোটাই থৈ গৈছে আৰু বহুতোখিনি সম্পদ তেখেতে লৈ গৈছে যিখিনি আমাৰ মাজত সদায় চিৰজীৱনীয় হৈ থাকিব বিশেষকৈ পানীগাঁও অঞ্চলত বাস কৰোঁতে তেখেতে এনেকুৱা এটা অনুষ্ঠান নাই যিটো অনুষ্ঠানৰ লগত তেখেত জড়িত আছিল বিশেষকৈ অতি এই অঞ্চলৰ আদৰৰ অনুষ্ঠান পানীগাঁও প্ৰগতি সংঘ এক হ'ল বিশিষ্ট অনুষ্ঠান এই অনুষ্ঠানটোৰ শিক্ষা সাহিত্য সংস্কৃতি বিকাশৰ ক্ষেত্ৰত অনুপম অৱদান অসমৰ আগবঢ়াই থৈ গৈছে এই প্ৰগতি সংঘৰ অন্তৰ্গত হৈ তেখেতে সুদীৰ্ঘ জীৱন প্ৰগতি সংঘৰ লগত জড়িত থাকি এই অঞ্চলৰ বিভিন্ন দিশত অৰিহণা যোগাই থৈ গৈছিল বিশেষকৈ যিটো সময়ত 70-80 দশকৰ সময়ত নাট্য জগত বোলছবি জগতৰ ক্ষেত্ৰত আমাৰ
এই অঞ্চলটোত যিটো অৰিহণা জীৱন বৰুৱাৰ নেতৃত্বত আগবঢ়োৱা হ'ল সেইখিনি কৈ শেষ কৰিব নোৱাৰি। মই আগতে কৈছোঁ যে তেখেত এনেকুৱা এটা অনুষ্ঠান নাই যিটো অনুষ্ঠানৰ লগত সদায় জড়িত হৈ আছিল। পানীগাঁও প্ৰগতি সংঘ, পানীগাঁও হাইস্কুল বা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, গাৰ্গী বিদ্যালয় বা অন্যান্য যিবিলাক অনুষ্ঠান আছে সকলোবিলাক অনুষ্ঠানৰ লগত জীৱন বৰা জড়িত হৈ আছিল। আৰু ভাবিলে অতি আচৰিত হ'ব লাগে তেওঁৰ এই কৰ্মৰ প্ৰেৰণা কেনেকৈ আহিছিল বা কেনেকৈ তেওঁ সেইখিনি কৰিব পাৰিছিল। তেওঁ আছিল সাহসী যোদ্ধা, যিটো কাম কৰিছিল অতি আন্তৰিকতাৰে কৰিছিল। আৰু বিশেষকৈ এটা কথা তেখেতৰ মন কৰিবলগীয়া যে তেওঁ আনক যোগেদি এনেধৰণৰ কামবোৰ কৰিব পাৰিছিল যে সকলোকে লগত লৈ প্ৰতিজন ব্যক্তিকে তেওঁ মোহনীয় ব্যক্তিত্বৰ সৈতে সামৰি লৈ সহায় কৰিব পাৰিছিল। আৰু তাৰ ফলস্বৰূপে আজি জীৱন বৰা অকল এটা দিশতেই নহয়, সকলো ক্ষেত্ৰতে যদি আমি বিচাৰোঁ, কৃষ্টিয়ে হওক, সংস্কৃতিয়ে হওক, নাট্য জগতেই হওক, বোলছবি জগতেই হওক, সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান, খেতি বাতি ইত্যাদি সকলো দিশতে তেখেত জড়িত থকা এজন অনুপম ব্যক্তি। তেখেতৰ বিয়োগত সঁচাই আমি বাট হেৰুৱাৰ নিচিনা হৈছে। আৰু তেখেতক আমি কোনো যুগেই এই অঞ্চলৰ ব্যক্তিয়ে পাহৰিব নোৱাৰিব। আৰু তেওঁৰ স্মৃতি দীঘলীয়া কৰিবৰ কাৰণে নিশ্চয় আমি কৰিব লাগিব। বেজাৰৰ সৈতে আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, লগতে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি ষ্টুডিঅ'ৰ মুজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।